Hello everyone, good morning. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 5টা আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু এইফালে দেখিছে না চাদৰ মেখেলা পিন্ধি ওলাইছো আমি এফালে যাবলৈ ৰাতি পুৱাই মানে ক'ত যাব ওলাইছো আপোনালোকে এটো থামনেলখন চাই গম পাইছে হয় আমি অগ্নিনাথ শিৱ মন্দিৰলৈ যাব ওলাইছো যেটো বহুত দিনৰ এটা সপোন আছিল বাবাৰ ওচৰলৈ যাম বুলি কিন্তু ফাইনালি আজি সেই দিনটো আহিলে আৰু এতিয়া গৈ আছো আৰু আপোনালোককো মন্দিৰ ভাগ দেখুৱাম ভিডিঅ'টো খালি স্কিপ নকৰিব শেষলৈকে চাব আৰু মই কিয় ইমান সোনকালে মানে বাবাৰ ওচৰলৈ যাবলগীয়া হল আপোনালোকক সকলোখিনি কম ভিডিঅ'টো খালি চাই থাকিব শেষলৈকে আৰু ৰাতিপুৱা দেখিছে না সেউজীয়া মাজে গৈ আছো আৰু বহুত ভাল লাগে মানে এনেকুৱা পৰিবেশবিলাক মানে ৰাতিপুৱা সময়ত যদি উপভোগ কৰিবলৈ পাও আৰু ইমান ভিডিঅ' কৰি নাথাকো আৰু ৰাস্তা যেটা আপোনালোকে কি ৰাস্তাটো চাব একেবাৰে আপোনালোকক মন্দিৰতে লগ পাই আছে চাই দিব খালি ভিডিঅ'টো Few moments later. আৰু দেখিছে নে ইয়া বাবাৰ ওচৰ পালোহি আৰু দোকানবোৰ এতিয়া খুলিছেহে মানে যেটা আমি 5টা বজাত আহিছো আমি 7:30 বজাত ইয়াত পাইছোহি কিন্তু বাহিৰত বাৰু মানুহ নাই ভিতৰত কিমানখিনি মানুহ আছে আপোনালোকক বাৰু দেখুৱাম আৰু প্ৰথমতে অকমান গেটখন দেখাই দিছো ইমান ভাল লাগিছে মানে আহি ইয়াতে আৰু ইয়াৰ পৰা মানে দোকানৰ পৰা কি দিব লাগে সেইখিনি দোকানৰ পৰা জানি লও আৰু আমিও লৈ লও আৰু ৰাতিপুৱাৰ পৰিবেশটো দেখিছে নহয় কিমান ধুনিয়া আৰু আজি বাৰু অকমান ৰ'দটো দিছে তথাপিও মানে আমি বাবাৰ ওচৰলৈ আহিছো তে বহুত বেছি মনটো ভাল লাগিছে আৰু ইফালে লৈ আছো মই ইয়াতে কিন্তু চাকি জ্বলাব নিদিয়ে ইয়াতে ধূপ দিয়ে লগতে তেল দিয়ে আৰু এটা পানী বটল দিয়ে তাৰ পিছত এয়া গংগা জল দিয়ে আৰু পানীখিনিৰ লগত মানে গংগা জলটো মিলাই ল'ব লাগে যেটো তাত ঢালিব লাগিব আৰু বাৰু সেইখিনি আপোনালোকক দেখাম প্ৰথমতে এইখিনি দেখাই লৈছো আৰু তামোল পান দিয়ে লগতে দিয়ে মানে বেলপাত দিয়ে ফুল দিয়ে তেনেকে দিয়ে আৰু আপোনালোকক ধুনীয়াকৈ দেখাই গৈ থাকিম খালি ভিডিঅ'টো চাই থাকিব যদি আপোনালোকে আহিব পাৰিব আৰু কি বস্তু কেনেকে দিয়ে সকলোখিনি আপোনালোকে গম পাব বস্তুখিনি ললো আৰু এতিয়া ভিতৰলৈ গৈ আছো আৰু আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আৰু এতিয়া প্ৰথমতে আমি গেটৰ ভিতৰলৈ সোমালো আৰু মনটো যে ইমানেই ভাল লাগিছে ইয়ালৈ আহি আৰু যেটো বহুত দিনৰ সপোন এটা পূৰ হৈছে মানে আহিম বুলি ভাবি আছিলো আৰু এয়া প্ৰথমতে ভৰিখন ধুই ললো আজিটো আমি 7:30 বজাত ইয়াত পাইছোহি তাতকে আগত এয়া মানুহ কিমান আছে চাওকচোন মানে কিমান সোনকালে মানে এওঁলোকে আহিছে আপোনালোকক কি কম মানে ইমানেই সোনকালে আহিছে যেটো বাবাৰ পৰা কিবা এটা পাইছে যাকে সেই কাৰণে ভক্তৰ ভিৰ হৈছে আৰু ইয়াতে প্ৰথমতে কিন্তু বৰচাকি গছত মানে তেল ঢালিব লাগে যেটো তাৰ পৰা তেল দিয়া হয় ইয়াতে কিন্তু খৰাই বজাৰ কৰিব নালাগে খৰাই কিনিবৰ আপোনালোকক পাছত কৈ আছো প্ৰথমতে কিন্তু আপোনালোকে তেল আনিলে এই বৰচাকি গছত ঢালিব লাগিব আৰু মই ইয়া ঢালিবলৈ লাইন পাতি আছো আৰু ইমানেই লাইন দেখিছে নহয় চাকিত তেল দিলো তাৰ পিছত মানে যিখিনি দোকানৰ পৰা ফুল বেলপাত তামোল পান ধূপ দিয়ে যে সেইখিনি ইয়াতে দিব লাগে আৰু ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া মই দি আশীৰ্বাদ লওঁ আৰু আপোনালোকে খালি চাই থাকক ভিডিঅ'টো আকৌ এতিয়া লাইন ধৰিব আহিছো মানে খৰাই লাইনৰ কাৰণে লাইন ধৰিব লাগিব প্ৰথমতে দিলো তেল তাৰ পিছত তামোল পান এনেকৈ কৰি ধূপ সুজা দিছিলে দোকানৰ পৰা সেইখিনি দি ললো আৰু এতিয়া খৰাই কাৰণে লাইন ধৰি আছো আৰু কিমান দীঘল লাইন আপোনালোকে দেখিছেই নহয় আৰু ইয়াতে কিন্তু খৰাই বস্তু একো আনিব নালাগে মাত্ৰ ইয়াতে খৰাই মূল্যটো দিব লাগে মানে 500 টকা এটা দিব লাগে আৰু তাকে আমি এতিয়া লাইন ধৰি আছো খৰাই কাৰণে যিসকলে নতুনকৈ আহিম বুলি ভাবিছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি আজি দেখা পাব মানে ক'ত কেনেকে কি দিয়ে ক'ত কেনেকে লাইন ধৰিব লাগে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখাম ভিডিঅ'টো খালি চাই থাকিব শেষলৈকে আৰু যেটো পেহিয়তক আমি লাইনত থৈ আহিলো আৰু ইয়াৰ পৰা মানে মিঠাতেলো নিব দিয়ে আৰু আমি মিঠাতেল ল'বলৈ আহিলো আৰু মিঠাতেলখিনি আপোনালোকে বেলেগ মিঠাতেলৰ লগত মিলাই হলো আপোনালোকে ঘৰত চাকি জ্বলাব পাৰিব বা আপোনালোকৰ যদি বিষ হয় অকমান তেতিয়ালে আপোনালোকে লগাব পাৰিব আৰু মিঠাতেল লৈ হোৱাৰ পিছত আকৌ আমি লাইনত আহিছো যেটো খৰাই দিব লাগিব আৰু খৰাই লাইন দেখিছে ন কিমান দীঘল আৰু মানে কিমান মানে ৰাতিতে মানুহবোৰ আহিছে ঠিক নাই বহুত দীঘল লানি আৰু বাকি আৰু দুটা মানে আমি লাইন ধৰিব লাগিব প্ৰথমতে আমি খৰাইখন দি লওঁ তাৰ পিছত আকৌ বেলেগ লাইনত যাব লাগিব আৰু আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব
মোৰ শৰাই দিয়া হৈ গ'ল আৰু পেহিহঁতে দেখিছে ন লাইনত আছে আৰু ইয়াতে মানে 500 টকাৰ ডেৰ পিছত এটা কুপন দিয়ে শৰাই কাৰণে আৰু শৰাই এই মানে শৰাই যেতিয়া দিব সেই কুপনটো ইয়াতে দিব লাগিব আৰু শৰাই দিয়া হৈ গ'ল যেহেতু এতিয়া গৈছে আমি বেলেগ এটা লাইনত মানে দোকানৰ পৰা যে দিছিলে পানী বটলটো আৰু গংগা জল মিলাই যে দিছিলে আৰু সেইটো এতিয়া ঢালিবৰ কাৰণে যাব লাগিব আমি লাইন ধৰিবৰ কাৰণে কিমান দীঘল লাইন দেখিছে নহয় আমি যেটো 5টা বজাত আহিছো ইয়াতে 7:30ত পাইছো আৰু এওঁলোকে চাগে কিমান সোনকালে আহিছে ঠিক নাই আমি 5টা বজাত আহি 7:30 মানে পাই ইমান গাল মানুহ দেখিছো আৰু ইমানেই ভিৰ মানুহৰ আৰু এয়া যে গংগা জল আৰু পানী মিলাই দিছিলে এয়াই ঢালিব লাগিব তান আৰু যেটো পেহিহঁতে মানে লাইন ধৰি আছে সেইবাবে আমি ভাবিলো অকন ভন্টি মই বহি দিও আৰু ইমানেই মানুহৰ ভিৰ আমি তাকে ভন্টি মই পাতি আছো আৰু মানে বাবাৰ পৰা কিবা এটা পাইছে চাগে সেই কাৰণে ইমান মানে মানুহৰ ভিৰ আৰু অকমান আপোনালোকক সিসি কেমেৰাটো দেখাই দিছে ইয়া পূজা কৰি আছে আৰু মই ইয়ালে কেলে সোনকালে আহিবলগীয়া হ'ল আপোনালোকক মই কৈ আছো আপোনালোকে চাগে কিছুমান ভিডিঅ'ত মোৰ গম পাইছে আইতাৰ গা বেয়া হৈছিলে আৰু গা বেয়া হৈ মানে আইতা একেবাৰে উঠিব নোৱাৰা হৈ গৈছিলে যদি ফটো বা ভিডিঅ' আছে মই বাৰু লগাই দিম আৰু তেতিয়া মানে মই এই বাবাৰ ওচৰত শৰাই এখন আগবঢ়ালো আৰু বাবাৰ ওচৰত মানে শৰাই এখন আগবঢ়াওঁতে আইতা একেবাৰে মানে খোজকাঢ়িব নোৱাৰাই হৈছিল বুলি ক'লেও বেয়া নহয় খোজকাঢ়িব মানে ধৰি নিব লাগে কিন্তু যেতিয়া মানে বাবাৰ ওচৰত শৰাই এখন আগবঢ়ালো তেতিয়া কিন্তু আইতা মানে আগবেলা সময় মই শৰাই এখন আগবঢ়াইছো কিন্তু পিছবেলা সময়ত আইতা খোজকাঢ়ি সেইবাবে মানে সোনকালে যাবলগীয়া হ'ল বাবাৰ ওচৰলে আৰু হিয়াই যেটো মোৰ মনৰ আশা পূৰ্ণ হ'ল মই যেটো ভাবিছিলো আইতা সুস্থ কৰি দিবলে আৰু ধুনিয়াকে কিন্তু সুস্থ কৰিলে সেইবাবে বাবাৰ ওচৰলে গলো আৰু এয়া যেটো আজি কুমাৰী পূজা আছে কুমাৰী পূজাৰ কাৰণে এয়া ৰেডি কৰি আছে আৰু ইমান ধুনিয়াকৈ সজাইছে দেখিছে নহয় ইয়াতে 100 কিমান গছ চাকি আছে মই বাৰু পাহৰিছো কৈছিলে তাতে মই পাহৰি গৈছো এতিয়া আৰু এয়া ধুনিয়াকৈ আপোনালোকক দেখাই দিছো আৰু কিমান মানুহ দেখিছে নহয় আৰু ইয়াতে ঢালিব লাগে ইয়াৰ পৰা গৈ বাবাৰ ওচৰত পায় আৰু ইমান মানে ভাল লাগিছে মই যে ভবাই নাছিলো ওচৰৰ পৰা বাবাক লগ পাম বুলি আৰু ইয়া ফাইনেলি বাবাক দেখিলো লগতে শিখাবাকো দেখিলো আৰু এতিয়া আমি বাবাৰ দৰ্শন কৰিবলৈ গৈ আছো প্ৰথমতে ইয়াত ঢালিলো আমি তাৰ পিছত এটা বাবাৰ দৰ্শন কৰিবলৈ দিয়ে আৰু বাবাৰ দৰ্শন কৰিবলৈ এতিয়া ভিতৰলৈ গৈ আছো আৰু ফাইনেলি মই বাবাক দেখিলো মানে সপোন যেন লাগিছে মানে মোৰ ভাল লাগিছে মনটো আৰু আমি ইমানেই দীঘল লাইন ধৰি আহিলো মানে কিন্তু ভাগৰ নালাগে আপোনালোকে যদি আহিছে গম পায়ে আৰু তাৰ পৰা এয়া ওলালো তাৰ পিছত এতিয়া আমি পজ্জল লৈছো মানে বাবাক আমি যিখিনি ঢালো তাৰ পৰা মানে বাবাৰ ওচৰত পাইগৈ বাবাৰ ওচৰত তাৰ পৰা বাবাৰ ওচৰৰ পৰা মানে এয়া পজ্জল লৈ আহে আৰু পজ্জল মানে বাহিৰত দিয়ে ল'বৰ কাৰণে আৰু সকলো ভক্তকে ল'ব দিয়ে আৰু ময়ো ললো আৰু যদি আপোনালোকৰ পজ্জল লৈ ঘৰত বোলে কিবা অমংগল হৈছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকে শান্তিয়নি কৰিব পাৰে আৰু আপোনালোকে খাবও পাৰে যদি আপোনালোকৰ গাটো অকণ বেয়া লাগি থাকে তেতিয়াও খাব পাৰে আপোনালোকে আকৌ এতিয়া আহিলো আমি নিৰ্মালী ল'বৰ কাৰণে লাইন পাতিবলে আৰু এটা পাছত এটা ধুনীয়াকৈ লাইন পাতিব লাগে আৰু ইমান ধুনীয়াকৈ লিখা আছে আপোনালোকে দেখিছেই নহয় এতিয়া মানে কোনো টেনচন ল'ব নালাগে এটা পাছত এটা লিখা আছে কিন্তু কিছুমানে বুজি নাপায় যে সেইবাবে আপোনালোকক মই A to Z মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখাব লৈছো আৰু মানুহৰ ভিৰ দেখিছেই নহয় এয়াতো ভিতৰৰ মানুহে বাহিৰত বহুত মানুহ আছে আৰু যদি আপোনালোকে ভাবে যে খিচিৰি খাওঁ বুলি খিচিৰিও খাব পাৰে আৰু আমি যেহেতু এতিয়া নেখাওঁ মানে নিৰ্মালী লোৱাৰ পিছতে খিচিৰি খাম সেইবাবে আমি খিচিৰিৰ ওচৰলৈ এতিয়া যোৱাই নাই আৰু এয়া দেখিছেই নহয় আৰু আপোনালোকে যদি ইয়াতে লাইন ধৰিবলৈ ভাগৰ লাগে বুলি ভাবে কিন্তু অকমান আপোনালোকৰ ভাগৰুৱা ভাৱ নালাগে আমি যেটো এতিয়ালৈকে দুটা লাইন না এটা লাইন ধৰিলৈ দীঘলকৈ আপোনালোকে দেখিছেই নহয় কিন্তু মানে অকমান ভাগৰুৱা মানে ফিল হোৱাই নাই যি সকলে আহিছে গম পায়ে অলপ ইয়াতে ভাগৰ নালাগে আৰু বহুত বেছি ভাল লাগে মানে এটা পাছত এটা ইমান ধুনীয়াকৈ মানে লাইন ধৰিব লাগে ভাল লাগে তেনেকে আৰু শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ আপুনি সেৱা কৰিব পাৰিব মানে কোনো টেনচন নাই আৰু কিছুমানে মানে কয় যে বহুত ভিৰ হৈ যায় বুলি কিন্তু একো নাই আপোনালোকে এটা পাছত এটা ধুনীয়াকৈ আহি সেৱা ল'ব পাৰিব আৰু এতিয়া আমি অকমান পাইছোগৈ আৰু ওচৰত বাঘ যেটো অকমান দেখিলো সেইবাবে আপোনালোককো দেখাই দিলো আৰু ধুনীয়াকৈ বাই কিন্তু বুজাই দিয়ে বহুত ভাল লাগে আৰু এতিয়া আমি নিৰ্মালী ল'বৰ কাৰণে গৈ আছো আৰু আপোনালোকে খালি ভিডিঅ'টো চাই থাকক प्रभाव देना पराती बड़ेगा तमाम शानारविंदा के अभोर चतुर्थी तिथि प्रति बछरे जथा खाद्य पाहिगंगा पुस्तक तंगा কৰি অহা হৈছে আজিও তিন দেশী তোমাৰ কৃষ্ণ গংগা পুস্তক তংগা আগৰে এই বিপ্লৱসকলক নিমন্ত্ৰণ কৰি আনি যথা খাদ্য গ্ৰহণ কৰাপন্ন হৈছে শৰণ আগৰ দিনত
নিৰ্মালীলৈ এতিয়া দোকানলৈ আহিলো আৰু আপোনালোকক মানে নিৰ্মালীলৈতো দেখাব নোৱাৰিলো যেটো তাত মানে ভিডিঅ' কৰা এলাও নাই সেইবাবে নাই কৰা মই আৰু এতিয়া দোকানলৈ আহি দেখিছে ন বাবাৰ ফটোবোৰ কিমান ধুনীয়া ধুনীয়াকৈ সজাই ৰাখিছে আৰু প্ৰত্যেকটো বস্তু ইয়াতে পোৱা যায় দেখিছে ন লিংগপা ধৰি আৰু ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতে যে বহুত দোকান আছে আৰু যেটো বাবাৰ ওচৰলৈ আহিছো বাবাৰ ফটোটো নিলে নহব সেইবাবে মই বাবাৰ ফটো চাই আছো বাকি ইয়া মনি বাছলেট ভন্টিটো ভিডিঅ' কৰি আছিলে আৰু মই বস্তু লৈ আছিলো মানে লৰালৈকে ল'ব লগা হৈছে যেটো ঘৰ দূৰ আছে মানে 3 ঘণ্টা 2.5 ঘণ্টা লাগি যায় সেইবাবে লৰালৈকে বস্তু কিটা লৈ ল আৰু দেখিছে ন কিমান ধুনীয়া ধুনীয়া বস্তুবোৰ আৰু এনেকুৱা বস্তুবোৰ বিকিব লাগে যেটো বহুত দূৰৰ বা ভক্তবোৰ আহে চিন হিচাপেটো কিবা এটা ল'ব মন যায় যদি এনেকে দোকানবোৰ দিয়া হয় বা এনেকুৱা বস্তুবোৰ বিকা হয় তেতিয়াহলে এনেকুৱা বস্তুবোৰকে ল'ব পৰা যায় আৰু এয়া অকমান আপোনালোকক পৰিবেশটো দেখাই দিছে দেখিছে ন কিমান ধুনীয়া পৰিবেশ আৰু বহুত বেছি মোৰ ভাল লাগিছে মানে ইয়ালৈ আহি মনটো মানে বহুত ভাল লাগিছে আৰু যেটো বহুত দিনৰ পৰা আহিম বুলি মই ভাবিও আছিলো কিন্তু ইমান সোনকালে যে আহিব পাৰিম বুলি ভবা নাছিলো কিন্তু বাবাই আনিলে বহুত বেছি মানে শান্তি লাগিছে মনটো আৰু এতিয়া আমি আহিলো আইসক্ৰীম খাবলৈ যেটো বহুত ৰ'দ দিছে বহুত গৰম পৰিছে ভাবিলো ভন্টিয়ে মই আইসক্ৰীম খাই লওঁ বুলি তাকে আইসক্ৰীম লৈ আছো এতিয়া গৈ আছে আমি খিচিৰি খাবলৈ যেটো আমাৰ নিৰ্মালী লোৱা হৈ গল আৰু আপোনালোকক কৈছিলো মই নিৰ্মালী লোৱাৰ পিছতে মানে খিচিৰি খাম বুলি আৰু ইয়াত খিচিৰি দি আছে আৰু ইয়াৰ খিচিৰি খাবলৈ বেলেগ টেষ্ট লাগে আৰু ইমান মানে মই হেপা কৰি আছো ইয়াৰ খিচিৰি খাবৰ কাৰণে আৰু ইমান ধুনীয়াকৈ দিছে দেখিছে নহয় আৰু ইমান মৰম লাগিছে প্লেটখন কিহৰ হয় নাজানো বাৰু আৰু ইয়া আমি 4 জনীয়ে ললো আৰু আপোনালোকক ধুনীয়াকৈ অকমান দেখাই দিছো আৰু এতিয়া খাই লও তাৰ পিছত আপোনালোকক লগ পাই আছো এয়া সাকে শিখাবা ঘৰ হয় কিন্তু ভিডিও বিলাকতে দেখো আজি উছপা দেখি ভাল লাগিছে আৰু ইমান মানে ধুনীয়া পৰিবেশৰ মাজত ঘৰটো আছে মানে খিচি খাই হাতখন ধুৱাওতে পটককে দেখি গলো আৰু আপোনালোকক অকমান দেখাই দিলো আৰু ইয়া দেখিছে ন মন্দিৰ আৰু ঘৰ লাগি আছে আৰু এতিয়া আমি হৰাইখন লগৈ যেটো ইয়াতে আৰু একো নাই আৰু হৰাই লব পাৰে এতিয়া হৰাই দিয়া আছে আৰু কুমাৰী পূজা যেটো অকমান দেৰিকে হ'ব আমি আৰু কুমাৰী পূজা চাই নাথাকো যেটো আমাৰ মানে দেৰি হৈ যাব ঘৰো দূৰ আছে আৰু ইয়া হৰাই লব কাৰণে আমি লাইন পাতিছো পেহি মই চাবলৈ মনটো আছিল কিন্তু ঘৰ যেটো দূৰ আছে দেৰি হৈ যাব কাৰণে নাচালো আৰু বাবাক দৰ্শন কৰিলো আৰু বাবাক দৰ্শন কৰি বহুত বেছি মনটো ভাল লাগিছে আৰু হৰাই লোৱাৰ পিছত এয়া আমি গৈ আছো এতিয়া দোকানত যেটো স্যান্ডেল কিছু থৈ আছিল এতিয়া আমি স্যান্ডেল পিন্ধিবলৈ গৈ আছো আৰু তাৰ পিছত এতিয়া ঘৰলৈ যাম আৰু আমাৰ যেটো ঘৰ পোৱা দেৰি হ'ব হেবে ভাবিলো কিবা এটা খাই লও বুলি আৰু ইয়া লৈছো আমি নিৰামিষ ভাত আৰু ইমান ধুনীয়াকৈ দিছে থালিখন সজাই আৰু একেবাৰে থলুৱা খাদ্য আৰু দেখিছে ন এয়া কচু পিটিকা পা ধৰি বুট চাটনি পা ধৰি মানে ঢেকিয়া পা ধৰি এনে কলডিলৰ পা ধৰি প্ৰত্যেকটো বস্তু আপোনালোকে এটা এটা কৈ নাথাকো আৰু এনেকৈ মানে থালিখন দেখিলো কাৰণে আপোনালোকক অকমান দেখাই দিলো বহুত ভাল লাগে এনেকৈ খাই আৰু মানে ঘৰত খোৱা যেনে লাগে আৰু এতিয়া খাই লও তাৰ পিছত আপোনালোকক লগ পাই আছো এতিয়া আমি ঘৰলৈ উভতিছো যেটো আগত মানে হোটেলখন আছিল তাৰ পৰা আমি ভাত খাই এতিয়া আকৌ এই মন্দিৰৰ ফালে দি যাব লগিয়া হল আৰু আপোনালোকক অকমান দেখাই দিছো আৰু দোকান বিলাক ইয়াতে বহুত দোকান দিয়া হয় লগতে এইখন হৈছে গেটখন আৰু বহুত বেছি ভাল লাগিলে আৰু আজিৰ ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু নতুন সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই